শৰাই দিব, নতুন পাত গজিব, কুলি কেতেকী গছৰ ডালে ডালে পৰিব, পৰি পেলাই সিহঁতে মাত মাতিব, গান গাব। মানুহবোৰে বলিয়া হৈ যায়। মানুহবোৰে বিচাৰিব, নিজৰ শালখন বিচাৰিব, মাকোটো বিচাৰিব, এইবিলাক বস্তু বিচাৰিব। ইমান সুন্দৰ বস্তু হ'ল এই বিহু। আৰু তেতিয়া এটা কথা, চমুকৈ এটা সমাজৰ কথা, 1955-56 চনৰ কথা মই এটা ক'ম। সেই সময়ত মানুহবিলাক সিমান শিক্ষিত নাছিলে, গাঁৱে গাঁৱে কিন্তু বিহুৰ কাৰণে চব পাগল আছিলে, বিহু বলিয়া আছিলে, বিহুৰ কাৰণে মৰিব পাৰে। তেতিয়া উজনি অসমত শিৱসাগৰত এহাল প্ৰেমিক প্ৰেমিকা আছিল, দুজনে দুটাক ভাল পায়, ল'ৰাটো ছোৱালীক, ছোৱালীজনী। আৰু সিহঁতৰ কাম অকল বিহু নাচ নাচি নাচি সিহঁতৰ পাগল। আৰু সিহঁতক দেখিয়ে গোটেই অসমবাসীত যিমানবিলাক এনেকুৱা ধৰণৰ বিহু বলীয়া ডেকা গাভৰুবিলাক আছে, সিহঁত বিস্মিত হৈ পৰিছিল, পাগল। সেইকাৰণে সেইবিলাক হাৱাই অকল উজনি অসমত নহয়, কাৰ্বি আংলঙতো পৰিছে। আমি যেতিয়া সৰু আছিলোঁ, খোজকাঢ়ি স্কুললৈ গৈছিলোঁ, তেতিয়া বৰবিল অঞ্চলৰ, বেলগুৰি অঞ্চলৰ ডেকা ল'ৰাবিলাকে খোজকাঢ়ি গৈছিলে বৰবিল গাঁৱলৈ। আৰু তেওঁলোকে এই বিহুবোৰ মাৰি মাৰি গৈছিলে, সেই প্ৰেমৰ বিহুবোৰ। এইটো হ'ল নাম হীৰা, ল'ৰাটোৰ নাম দ্ৰব্যধৰ। হীৰা দ্ৰব্যধৰৰ যিটো প্ৰেম, সেই প্ৰেমটোৱে গোটেই মানুহখিনিক বান্ধি পেলাইছে। আৰু সেই প্ৰেমটোৱে সমস্ত কৃষ্টিক বান্ধি পেলাইছে, যিটো কৃষ্টিৰ কাৰণে আমি কম্বল এখন উৰি যাব নোৱাৰোঁ। তাত আমাৰ বোৱা কাপোৰ লাগিব, ইটো লাগিব, সিটো লাগিব, এইবিলাক চব জ্ঞান তাতেই মানুহৰ হৈছিলে। সেইখিনি পৰিৱেশটো যেতিয়া সৃষ্টি হৈছিলে, তেতিয়া আমাৰ ইফালৰ পৰাও বহুত ল'ৰা উজনি অসমলৈ গৈছিলে। সেই কথাটোৰ কাৰণে মিলাবলৈ, চাবলৈ, প্ৰেম কৰিবলৈ। আমাৰ গাঁৱতো দুজন আছিলে, নাম ক'ব নোৱাৰোঁ, মৰা মানুহ ক'ব নাপায়। বৰবিল বেলগুৰি ধীৰ আছিলে, আমাৰ গাঁৱতো আছিলে। তেওঁলোকে সেইবিলাক পৰিৱেশ চাইছে, দিছে, আমাৰ আগত কৈছে। সেইবিলাক এতিয়া নালাগে, আমাৰ ল'ৰাবিলাকে নিজে বিচাৰি গৈ হীৰা